নমস্কাৰ বন্ধুসকল, আপোনালোকে আৰচিচিৰ পৰা আসাম টাইপত কনভাৰ্ট কৰি আপোনালোকৰ ঘৰখন বনাব পাৰিব না নাই। আজি এইটো লৈ ভিডিঅ'টো বনাই আছো, আপোনালোকে চাব। আপোনালোকে যিকিটা ডিজাইন মোৰ স্ক্ৰিনত চাই আছে, গোটেইকেইটা ডিজাইন আৰচিচি ডিজাইন হয়। আপোনালোকক গোটেইকেইটা ডিজাইন আৰচিচিৰ পৰা আসাম টাইপত কনভাৰ্ট কৰি বনাই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাব। আৰু আপোনালোকে আসাম টাইপ বনালে কিমান টকা খৰচ হয় আৰু আৰচিচি বনালে কিমান টকা খৰচ হয়, গোটেইখিনি আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব আৰু বুজিব পাৰিব। আপোনালোকে জানে যে মই হাউচ কনষ্ট্ৰাকশ্যনৰ কাম কৰোঁ, মোৰ বহুতখিনি অভিজ্ঞতা আছে, মোৰ আইডিয়া আছে। মই আপোনালোকক কৈ দিব পাৰিম যে কোনখন ঘৰ বনালে কিমান টকা খৰচ হ'ব। আপোনালোকে গোটেইখিনি আজি বুজিব পাৰিব আৰু জানিব পাৰিব। এতিয়া আজি যিকেইটা ডিজাইন আপোনালোকে ডিজাইন চাই আছে, গোটেইকেইটা ডিজাইন কমচে কম 100তকৈ বেছি ডিজাইন আছে। মই ইয়াত বহুত কষ্ট কৰি আজি ভাল ভাল ডিজাইন কালেক্ট কৰি আপোনালোকৰ কাৰণে আনিছোঁ, যাতে এইকেইটা ডিজাইন আপোনালোকে আৰচিচিৰ পৰা আসাম টাইপত কনভাৰ্ট কৰি বনাব পাৰে। ধৰকচোন, যিকেইটা ডিজাইন আপোনালোকে চাই আছে, এইকেইটা ডিজাইন আপোনালোকে একদম 100% আৰচিচিৰ পৰা আসাম টাইপত কনভাৰ্ট কৰি আপোনালোকে বনাব পাৰিব। ডিজাইনটো সেম দেখাত এনেকুৱা দেখিব, ঘৰটো দেখিলে যেন লাগিব এখন আৰচিচি ঘৰ বুলি ভাবিব মানুহে, কিন্তু আচলতে আৰচিচি ঘৰ নহয়, এখন বক্স চিষ্টেম ঘৰ হ'ব। দেখাত সেম এনেকুৱা লাগিব, কিন্তু টিং লগোৱা থাকিব, কিন্তু টিংটো আপোনালোকে দেখা নাপায়। এনেকুৱা চিষ্টেমত ঘৰখন বনোৱা হ'ব। আজিকালি এনেকুৱা চিষ্টেমত বনাব পাৰে, মই সেইটো কাৰণে আপোনালোকক কৈ আছোঁ। আৰু বন্ধুসকল অনলাইনৰ মাধ্যমত আপোনালোকে বহুত চাৰ্চ কৰি চাই যে কম বাজেটৰ ভিতৰত ভাল এখন ঘৰ বনাব পাৰে না নাই। সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ধৰকচোন, এটা আৰচিচি ঘৰ বনালে 5টা বেডৰুমত থকা এখন ঘৰ বনালে কিমান টকা খৰচ হ'ব, আৰু সেই 5টা বেডৰুম থকা ছেইম ডিজাইনৰ এখন আসাম টাইপ ঘৰ এখন বনালে কিমান টকা খৰচ হ'ব। আজিৰ ভিডিঅ'টোত আপোনালোকে ডিটেইলছকৈ মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাব খালি লাষ্টলৈকে, আৰু বহুতখিনি কথা আছে আপোনালোকক ক'বলৈ মই জনাই আছোঁ। ধৰকচোন, এটা ঘৰ আপোনালোকে যদি আৰচিচি ঘৰ যিকেইটা ডিজাইন চাই আছে, এইকেইটা ডিজাইন গোটেইকেইটা খৰচা একেই খৰচাৰ ভিতৰত হ'ব। কম বেছি অলপ নহয়, অলপ কম বেছি হ'ব পাৰে, কিন্তু একেটা খৰচাৰ ভিতৰত আপোনাৰ এখন ঘৰ হ'ব। এতিয়া আপুনি যিটো আৰচিচি ঘৰ এখন চাই আছে, এই ঘৰখন যদি আপুনি বনাব যায়, তেতিয়াহ'লে কমচে কম আপোনালোকৰ 25 লাখ টকাৰ ভিতৰত আপোনালোকৰ এই আৰচিচি বনালে কমপ্লিট হ'ব। আৰু এই ছেইম ঘৰটো যদি আসাম টাইপত কনভাৰ্ট কৰি আপুনি বনায়, তেতিয়াহ'লে আপুনি হাততকৈ 8 লাখ টকাৰ ভিতৰত আপুনি নিজৰ ঘৰখন আপোনালোকে বনাই ৰেডি কৰিব পাৰিব। বন্ধুসকল, আৰু এটা কথা আপোনালোকক ক'ব গৈ আছোঁ, আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ডিজাইন চিলেক্ট কৰি আপোনালোকে মোৰ হোৱাটছআপত পঠাই দিব। আপোনালোকক এই ঘৰখনৰ বিনামূলীয়াকৈ আপোনালোকৰ ড্ৰয়িংখন আপোনালোকক বনাই মই ৰিটাৰ্ণ আপোনালোকৰ হোৱাটছআপত মই দিম। আপোনালোকে মোৰ ফাৰ্ষ্টত মোৰ হোৱাটছআপত আপোনালোকে মেছেজ এটা কৰিব, নহ'লে আপুনি যদি ইয়াৰ পৰা যিকোনো এটা ফটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি পেলাই মোৰ হোৱাটছআপত দিব। মই আপোনালোকক ৰিটাৰ্ণ কল কৰিম। কল কৰি পেলাই আপোনালোকৰ কথাটো পাতি পেলাই পিছত আপোনাৰ ড্ৰয়িংটো মই বনাম। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ড্ৰয়িং খালি মোক পঠালেই হ'ল। আপোনাৰ পচন্দ হোৱা ড্ৰয়িং এখন পঠালেই হ'ল, আপোনাক ড্ৰয়িংখন মই বনাই দিম। আৰু বন্ধুসকল, আৰু এটা কথা ক'ব গৈছোঁ যে ড্ৰয়িংখন তুমি ফ্ৰীত বনাবা নেকি? হয়, মই ফ্ৰীত বনাম, 100% মই ফ্ৰীত বনাম, পইচা নালাগে। যদি আপোনালোকে যে ইমান সময় নষ্ট কৰি মই ড্ৰয়িং এখন বনাম, যদি আপোনালোকে যে ভাবিছে যে কিবা এটা মই দিওঁ মানৱতাৰ খাতিৰত, যদি আপোনালোকে সেইটো দিয়ে, তেতিয়াহ'লে মই মানা নকৰোঁ, আপুনি দিব পাৰে। আৰু বন্ধুসকল, যদি মোৰ ভিডিঅ'কেইটা ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ভাল কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। থেংক ইউ, ধন্যবাদ। আগলৈ চাই থাকক, আগলৈ বহুত ডিজাইন আছে, আপোনালোকে চাই লাইক এটা কৰিব। থেংক ইউ, ধন্যবাদ।